মৰিগাঁও জিলাৰ শিক্ষা বিভাগৰ ঐতিহ্য ভৱনৰ বাকৰিত ব্যতিক্ৰমী অনুষ্ঠান বসন্তৰ বাটচৰাত বাখৰুৱা বাৰ্তালাপ বৌদ্ধিক অনুশীলনে মানুহৰ জীৱন সমৃদ্ধ কৰে মিলেশ্বৰ পটৰ শৈক্ষিক গোট দিব্যচাৰৰ উদ্যোগত আজি মৰিগাঁও জিলা শিক্ষা বিভাগৰ ঐতিহ্য ভৱনৰ বাকৰিত বসন্তৰ বাটচৰা বাখৰুৱা বাৰ্তালাপ শীৰ্ষক ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত হয় শিক্ষক তথা বাঁহীবাদক হাৰত বৰাই বাঁহীবাদন কৰি অনুষ্ঠানৰ শুভাৰম্ভণি কৰে মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা দিব্যচাৰ উপদেষ্টা অপূৰ্ব ঠাকুৰীয়াই আদৰণি ভাষণ আগবঢ়াই উক্ত পুৰুষৰ বৌদ্ধিকভাৱে আগবঢ়াই নিয়াৰ উদ্দেশ্যে এই অনুষ্ঠানৰ আয়োজন কৰা বুলি উল্লেখ কৰি কবিতা পাঠ কৰে অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক তথা নিবন্ধকাৰ মিলেশ্বৰ পাটৰে কয় যে বৌদ্ধিক অনুশীলনে মানুহৰ জীৱন সমৃদ্ধ কৰে বৌদ্ধিক অনুশীলনৰ বাবে এনেধৰণৰ ব্যতিক্ৰমী অনুষ্ঠান আয়োজন কৰাটো প্ৰশংসনীয় অনুষ্ঠানত অংশগ্ৰহণ কৰি মৰিগাঁও জিলাৰ অতিৰিক্ত আয়ুক্ত অনুসূয়া শৰ্মা সমাজকৰ্মী অতনু শৰ্মা আৰু মৰিগাঁও জিলা কৰ্মচাৰী পৰিষদৰ সাধাৰণ সম্পাদক খগেন মহন্তই বক্তব্য আগবঢ়াই শৈক্ষিক গোট দিব্যচাৰ পদক্ষেপক শলাগ লয় অনুষ্ঠানত মৰিগাঁও জিলাৰ অতিৰিক্ত আয়ুক্ত ডক্টৰ সংগীতা বৰঠাকুৰে কবিতা আবৃত্তি কৰাৰ লগতে শিক্ষক শিল্পী দিঠক কোঁৱৰ আৰু কমল চন্দ্ৰ নাথে গীত পৰিৱেশন কৰে অনুষ্ঠানত বিশিষ্ট কবি মনোজ কুমাৰ দেউৰজা চন্দন গোস্বামী প্ৰজ্ঞানজ্যোতি মাধৱ চন্দ্ৰ ডেকা নৱৰাজন কৃষ্ণা গগৈ চেনেহী ডেকা জিলা আঁচনিৰ বিষয়া ৰোহিণী দত্ত প্ৰালোচক বৰ্ষা বৰা কবি জৰ্জিনা বেগম ৰীতা মিশ্ৰ দীপামণি দেৱী হীৰকজ্যোতি নাথ দিব্যচাৰ সম্পাদক দেৱজিৎ ডেকা সহকাৰী সম্পাদক নাহৰিন চুলতানা সমন্বয়ক ৰাজু মেধিকে প্ৰমুখ কৰি কেইবাগৰাকীও শিক্ষক কবিয়ে কবিতা পাঠ কৰে অনুষ্ঠানত মৰিগাঁও জিলাৰ শৈক্ষিক গোট দিব্যচাৰৰ সমন্বয়ক যুৱ শৰ্মাই শলাকৰ শৰাই আগবঢ়ায় এই অনুষ্ঠানত কবি নৱৰাজন আৰু তৃষ্ণা গগৈয়ে শিক্ষা বিভাগৰ সাঁচিপাত পুথিভঁৰাললৈ কিতাপ আগবঢ়ায় ফাগুন প্ৰত্যাশাৰ এক অন্য নাম হালধীয়া হালধীয়াই দুলি থাকোঁতে সৰাপাতৰ ভৰত ফাগুন আহে খেয়ালি বাৰ ধূলিয়লি চন্দ্ৰই ফাগুনৰ আকাশক আবিৰেৰে সানে ক'ত থাকে ফাগুন মনত ধৰাত নে অনন্ত আকাশত ফাগুন আহিলেই দেখোঁ মনটো আকাশৰ সৈতে মিলি সেউজ বুলীয়া সুহুৰি এটাই গৰ্ভধাৰণ কৰে 9 মাহক এমাহ কৰি ধৰাৰ বুকুত দেউল সাজে ক'ত থাকে ফাগুন মনত ধৰাত নে আবিৰৰ আকাশত আচলতে সেউজীয়াত তিতিবলৈ সকলোকে ফাগুন লাগে সেউজীয়াক আনিবলৈ ফাগুন সকলোকে লাগে যিদৰে নৈৰ গৰাবোৰে ডুবিবলৈ শাওনলৈ ৰৈ থাকে গছবোৰৰ আচিলেৰে ফাগুনত আমিও লঠঙা হওঁ শূন্যত ডুবি বুজি লওঁ মানুহৰ অহংকাৰী সত্তাক আহোঁতেও লঠঙা যাওঁতেও লঠঙা তথাপি বেপৰোৱা চিন্তা আকাশচুমী স্পৰ্ধা ফাগুনৰ ৰং ৰঙা ফাগুনৰ বাবে প্ৰকৃতিও ৰঙা হয় সৃষ্টি সম্ভৱা ফাগুন নাহিলে প্ৰকৃতি বন্ধা ফাগুন যে সৃষ্টিৰ এক অনন্য প্ৰত্যাশা ইমানখিনি ধন্যবাদ অনুষ্ঠানৰ সফলতা সামৰিছোঁ আপোনালোক সকলোকে আন্তৰিকতাৰে অনুষ্ঠানটোলৈ আদৰি কবিতাটো আবৃত্তি কৰিব ওলাইছোঁ স্বাধীনতা মইতো লিখিব নোৱাৰিলোঁ তোমাৰ নাম মোৰ স্কুলৰ নোটবুক মোৰ ডেস্ক আৰু গছবোৰত লিখিব নোৱাৰিলোঁ তোমাৰ নাম ৰাতিৰ আশ্চৰ্যবোৰত দিনৰ চেতৰুতিবোৰত মোৰ শৈশৱৰ প্ৰতিধ্বনিত আৰু মৃত্যুৰ দুৱাৰ দলিত লিখিব নোৱাৰিলোঁ তোমাৰ নাম
শীতৰ ৰাতিপুৱাবোৰত সাজিব ধৰা ঘৰবোৰত জোনাকৰ চোতালত আৰু ৰিমঝিম বৰষুণ জাকৰ কোমল শব্দ। স্বাধীনতা লিখিব নোৱাৰিলোঁ মই তোমাৰ নাম। বৃন্দাবনত, জুম্মা মছজিদত, জালিয়ানাৱালাবাগত, মীনাক্ষীপুৰমত, মুৰাদাবাদত, দুলিয়াজানত লিখিব নোৱাৰিলোঁ তোমাৰ নাম শ্ৰমিকৰ ঘামবোৰত। লিখিব নোৱাৰিলোঁ তোমাৰ নাম সৈনিকৰ তেজবোৰত। নোৱাৰিলোঁ লিখিব স্বাধীনতা। লিখিব নোৱাৰিলোঁ তোমাৰ নাম বন্ধুৰ দীঘল হুমুনিয়াহবোৰত। আম্বেদকাৰৰ শুৱনি কোঠাত, সংবিধানখনৰ কোনো এটা দফাত, সুপ্ৰিম কোৰ্টৰ বেৰবোৰত, গান্ধীজীৰ উপাসনা কোঠাত, মাউণ্ট বেটেনৰ ওপৰত। আনকি স্বাধীনতা লিখিব নোৱাৰিলোঁ মই তোমাৰ নাম মোৰ ৩৪টা পলি থকা কপাহী কামিজটোত। যদিহে কাহানি বা কোনো এক শুভ মুহূৰ্তত কোনোবা দৈৱকী মাতৃয়ে প্ৰসৱ কৰে অষ্টম সন্তানৰ, স্বাধীনতা মোক জনাবলৈ নাপাহৰিবা, কাৰণ সেইদিনাখনেই লিখিম মই তোমাৰ নাম মোৰ দেশৰ অৰণ্য আৰু মৰুভূমি, বালিত আৰু বৰফত, উদাস চৰাইৰ কণ্ঠত, প্ৰত্যেকটো নৱজাত শিশুৰ কপালত, ঘৰবোৰত, পথাৰবোৰত, ৰুটিবোৰত, মৌ-মাখিবোৰত, আপোনজনৰ হাতৰ তলুৱাত, মুখাগ্নি নকৰা শত্ৰুৰ চিতাবোৰত, ক্লান্ত নোহোৱা ঘোঁৰাবোৰত, দুখৰ দিনৰ বাঁহীটোত, সুখৰ চোতালত, মোৰ আইৰ প্ৰতিটো খোজৰ ওপৰত। স্বাধীনতা সেইদিনাখন কতেই বা নিলিখিম মই তোমাৰ নাম। ধন্যবাদ। মৰিগাঁৱৰ পৰা মহেশ কুমাৰ দাসৰ ৰিপৰ্ট, ৰিপাব্লিক নিউজ।